হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এবাৰ সৰব হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণত বিফল হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ উদ্দেশ্য জনজাতিকৰণ নহয় হিমন্ত বিশ্ব শৰ্মাৰ উদ্দেশ্য হৈছে জনজাতীয় লোকসকলৰ মাটি আদানিক বিক্ৰী কৰা হিমন্ত বিশ্ব শৰ্মা এতিয়া জনজাতীয় আৰু জনগোষ্ঠীয় লোকসকলৰ মাজত সংঘাত লগাব বিচাৰিছে এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণক ক্ষতি হ'ব নালাগে জনজাতীয় লোকসকলৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণত বিফল হৈছে মুখ্যমন্ত্ৰী জনজাতীয় লোকৰ মাটি আদানিক বিক্ৰী কৰাটোহে হৈছে মুখ্যমন্ত্ৰীৰ লক্ষ্য জনগোষ্ঠী আৰু জনজাতীয় লোকৰ মাজত সংঘাত লগাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ অনুষ্ঠিত কৰক সৰ্বদলীয় বৈঠক অসমৰ ৰাইজ মূৰ্খ নহয় অসমৰ ৰাইজ এতিয়া যথেষ্ট সজাগ মুখ্যমন্ত্ৰীৰ দৰে মই যিকোনো বিষয়তে তৰল মন্তব্য দিব নোৱাৰো এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও মন্তব্য কৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণত ক্ষতি হ'ব নালাগে জনজাতীয় লোকসকলৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হলেও যাতে জনজাতীয় লোকসকলৰ অধিকাৰ খৰ্ব নহয় তাৰ প্ৰতি ৰাজ্য চৰকাৰে লক্ষ্য ৰাখিব লাগে লগতে গৌৰৱ গগৈ মন্তব্য কৰিছে যে 6 জনগোষ্ঠীৰ যি জনজাতিকৰণ এই জনজাতিকৰণত হিমন্ত বিশ্ব শৰ্মা বিফল হৈছে কেৱল মাত্ৰ জনজাতীয় লোকসকলৰ মাটি আদানিক বিক্ৰী কৰাটোহে হৈছে হিমন্ত বিশ্ব শৰ্মাৰ মূল লক্ষ্য জনগোষ্ঠী আৰু জনজাতীয় লোকৰ মাজত এতিয়া হিমন্ত বিশ্ব শৰ্মাই সংঘাত লগাব বিচাৰিছে কিন্তু অসমৰ ৰাইজ এতিয়া মূৰ্খ নহয় অসমৰ ৰাইজ এতিয়া যথেষ্ট সজাগ অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ চতুৰালি এতিয়া গম পাইছে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ উদ্দেশ্য জনজাতিকৰণ নহয় কেনেদৰে জনজাতীয় লোকসকলৰ মাটি আদানিক বিক্ৰী কৰিব পাৰে সেইটোহে হৈছে হিমন্ত বিশ্ব শৰ্মাৰ মূল লক্ষ্য এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাক লৈ কি মন্তব্য কৰিছে মন্তব্য আগবঢ়াইছো 6টা জনগোষ্ঠী জনজাতিকৰণ হওক কিন্তু যিসকল আমাৰ জনজাতি মানুহবোৰ আছে তেওঁলোকৰ অধিকাৰৰ ওপৰত কোনো ধৰণৰ ক্ষতি হ'ব নালাগে এইটোৱে আমি বিচাৰিছিলো যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী কিবা এটা প্ৰপ'জাল আনিব য'ত 6টা জনগোষ্ঠী নিজৰ জনজাতিকৰণ খিনিও পালে আৰু বৰ্তমানৰ জনজাতি হৈ থকা আমাৰ জনগোষ্ঠীবোৰ তেওঁলোকৰো অধিকাৰ সুৰক্ষিত হৈ থাকিলে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ফেইল হ'ল বিফল হ'ল আৰু তাৰ মূল কাৰণেই হ'ল যে তেওঁ জনজাতি সম্পৰ্কত নহয় তেওঁ 6টা জনগোষ্ঠীৰ সম্পৰ্কত নহয় তেওঁ মাত্ৰ জনজাতিৰ মাটি কেনেদৰে আদানিক বিক্ৰী কৰিব পাৰে আৰু 6টা জনগোষ্ঠী আৰু জনজাতিসকলৰ মাজত কেনেদৰে সংঘাত লগাব পাৰে সেয়াহে তেওঁলোকৰ ৰাজনীতি ইমান লোকে তেওঁ ৰাজনীতি সীমিত হৈ আছে তো এই কাৰণে যথেষ্ট দুৰ্ভাগ্যজনক আমাৰ লগত যে চৰ্চা কৰিবলৈ বিচাৰে মুখ্যমন্ত্ৰী আমাক লিখিতভাৱে জনাওক তেতিয়া তেওঁ সংবাদমেলত কথাটো আমাক লিখিতভাৱে জনাওক অল পাৰ্টি কমিটি মিটিং অল পাৰ্টি এটা কমিটি গঠন কৰক এইখিনিতো নকৰে তেওঁতো নিজকে খুব বুদ্ধিমানভাৱে এতিয়া ৰাইজে দেখা পালে যে তেওঁ যিমান জ্ঞানী ইমান জ্ঞানী নহয় যদি তেওঁ ৰায় ল'বলৈ বিচাৰে অল পাৰ্টি মিটিং গঠন কৰক যদি তেওঁ সকলো ৰায় ল'বলৈ বিচাৰে বিধানসভাত ইয়াৰ ওপৰত চৰ্চা কৰক এতিয়া বিধানসভা পাৰ হৈ গ'ল কিয় চৰ্চা তেওঁলোকে সকলো ৰায় সেই ল'বলৈ নিবিচাৰিলে সেইকাৰণে আমি কৈছো যে তেওঁ নহয় তেওঁ 6 জনগোষ্ঠীৰ কাৰণে মাটি অধিকাৰ আনিছে 5 বছৰটো নিজে মাটি লৈ থাকিলে এতিয়া 3 মাহ আছে এতিয়া মাটি পট্টা দিয়া এটা আইনহে আনিছে আৰু এতিয়ালৈকে কিমান বিঘা মাটি নিজৰ পৰিবাৰৰ নামত আনিলে নিজৰ পৰিবাৰৰ কোম্পানীৰ নামত আনিলে তাৰ হিচাপটো দিয়কচোন তো সেইকাৰণে ৰাইজ অসমৰ ৰাইজ সচেতন অসমৰ ৰাইজ মূৰ্খ নহয় অসমৰ ৰাইজ যথেষ্ট সজাগ চাওক এইটো তেওঁ কেটেগৰাইজেশ্যন আনিছে এছটি হিলছ এছটি ভেলী এছটি প্লেন কিয় এইটো
আৰু তেওঁ জনজাতিসকলৰ তেওঁ যে কোটা ST কোটা ক্ষতি নহয় তাৰ কেনেদৰে তাৰ কি প্ৰমাণ আনিলে আৰু প্ৰতিবাদটো মাত্ৰ আমি কৰা নাই প্ৰতিবাদটো আমাৰ বিভিন্ন জনজাতিসকলে কৰি আছে মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ হৈ থকা যিখিনি বিধায়ক বা জনজাতি নেতা তেওঁলোকৰ প্ৰতিবাদ কৰিছে তো মুখ্যমন্ত্ৰী আমাক ঠিক আছে আমি বুজিবলৈ বিচৰা নাই নিজৰ ঘনিষ্ঠ হৈ থকা ৰাভা হে নেতৃত্বক বুজালে হ'ল নিজৰ লগত ঘনিষ্ঠ বিভিন্ন জনগোষ্ঠী জনজাতি নেতাসকলক বুজালে হ'ল নিজৰ ঘনিষ্ঠকে বুজাব পৰা নাই সব কথা মুখ্যমন্ত্ৰী যে জবাব দিব লাগে হেতু মই নাভাবো কিন্তু মুখ্যমন্ত্ৰী মই বেছি মানে এটা পৰ্যায়লৈকে মই মুখ্যমন্ত্ৰীৰ লগত তৰ্ক বিতৰ্ক কৰিব পাৰো প্ৰস্তুত কিন্তু যেতিয়া মানে ষ্টেণ্ডাৰ্ড নথকা মানুহ বা ষ্টেণ্ডাৰ্ড নথকা কথাবোৰ যেতিয়া ওলায় তেতিয়া আৰু মই সেইটো পৰ্যায়লৈ মই যাব নোৱাৰো তাত তেওঁ গৈ ভাল পায় তাতে তেওঁ আনন্দ লাভ কৰে